হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? ভালে আছেনে সকলোৱে? মই এই মাৰ ঘৰত ফুৰিবলৈ আহিছোঁ। যোৱাকালিয়ে আহিছোঁ পিছে। ল'ৰাৰ যিহেতু স্কুল বন্ধ এতিয়া, উইণ্টাৰ ভেকেশ্যন চলি আছে। তাকেই দুদিনমানৰ কাৰণে থাকি যাওঁ বুলি আহিছোঁ। এনেতো অহা নহয়েই তেনেকৈ। আজি আমি তাকে পিকনিক খাম, সেইকাৰণে পিকনিকৰ আয়োজন চলিছে। দেখিছেনে? এইটো চৌকা বনোৱা হৈছে। টিং চিং দি যোগাৰ কৰা হৈছে। আমি সকলোৱে মিলি খাম আৰু কলনীৰ মানুহখিনি গোটেইখিনিয়ে মিলি খাম পিকনিক। এতিয়াতো পিকনিক খোৱাৰ ছিজন চলি আছে, এতিয়া পিকনিক খাবই লাগিব। এইটো হৈছে মোৰ মাৰ ঘৰ। এয়া মাৰ ঘৰৰ পৰিৱেশটো বৰ খোলা মেলা, সেইকাৰণে ভাল লাগে আৰু ইফাল সিফাল অকণমান ফুৰিবলৈও ভাল। আবেলি সময়তো ভাল লাগে, অকণমান খোজকাঢ়িবলৈও ভাল। এইটো হৈছে মাৰ ঘৰ। গেটত ৰং দি আছে মিস্ত্ৰীয়ে। ৰাতি আৰু আয়োজন হ'ব, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এয়া হৈছে খেতি, চব লাই শাকৰ খেতি। ইমান ধুনীয়া লাই শাক লাগিছে। মোৰ ওচৰৰ ঘৰৰ খুৰাৰে হয়, তেওঁ নিজে লগাইছে। ডাইৰেক্ট গছৰ পৰা ছিঙি খাবলৈ বহুত টেষ্ট হয়, বহুত ভাল লাগে খাই। ইমান ভাল লাগে নহয়, একদম চাৰিওফালে মুকলি খোলা মেলা। ঘৰত থাকিলেতো ভিতৰতে সোমাই থাকিবলগীয়া হয়। ইয়াত চাৰিওফালে খোলা মেলা, ডাঙৰ, ইমান ধুনীয়া, বৰ ভাল লাগে। অকণমান ওলাই যাবলৈও ভাল, খোজকাঢ়িবলৈও ভাল। মানুহ চানুহ থাকে ইয়াত। ওচৰৰ পাঁজৰৰ মানুহৰ লগত কথা পাতিবলৈও ভাল।